এই ভাৰতৰ ৰাজ্যিক সচিব বুলি যিটো পদ আছে সেই পদটো এজন ব্ৰিটিছ চৰকাৰৰ মন্ত্ৰীকেই দিয়া হ'ব হয় নাই কিন্তু মন্ত্ৰীজনটো ব্ৰিটেইনত থাকিব ব্ৰিটেইনৰ পৰা তেওঁ ভাৰতৰ প্ৰশাসন চলাব লাগিব গতিকে তেওঁ ভাৰতৰ প্ৰশাসনটো চলাব তেওঁৰ ভাইসৰয়ৰ যোগেদি গতিকে ভাৰতত যদি চাওঁ ভাইসৰয়ে আটাইতকৈ ওপৰত আছে কিন্তু ভাইসৰয়ৰ ওপৰত আছে ভাৰতৰ ৰাজ্যিক সচিব ভাইসৰয়ে ভাৰতৰ ৰাজ্যিক সচিবৰ লগত আলোচনা বিলোচনা কৰিহে ইয়াতে সিদ্ধান্ত ল'ব ঠিক আছে ভাৰতৰ ৰাজ্যিক সচিবে যেনেকৈ ক'ব ভাইসৰয়ে তেনেকৈ কৰিব লাগিব ভাৰতৰ ৰাজ্যিক সচিবজন ব্ৰিটিছ চৰকাৰৰ এজন মন্ত্ৰী হ'ব গতিকে আল্টিমেটলি পাৱাৰটো চৰকাৰৰ ওচৰতে আছে হয় নাই গতিকে সেই কাৰণে আমি ক'ব পাৰো যে এতিয়াৰ পৰা ভাৰতৰ প্ৰশাসনৰ গোটেই দায়িত্বটো ব্ৰিটিছ চৰকাৰৰ হাতলৈ আহি গ'ল বুজি পাইছা ইয়াৰ লগতে ভাৰতৰ ৰাজ্যিক সচিবক সহায় কৰিবৰ কাৰণে এটা পৰিষদ গঠন কৰা হৈছিল যাক কাউন্সিল অফ ইণ্ডিয়া বুলি কোৱা হয় কাউন্সিল অফ ইণ্ডিয়া বা ভাৰতৰ পৰিষদ বুলিও কোৱা হয় ইয়াতে 15 জন সদস্য থাকিব আৰু এইটো এটা এডভাইজাৰী বডি হয় এডভাইজাৰী বডি মানে এওঁলোকে কেৱল পৰামৰ্শ আগবঢ়াব ভাৰতৰ ৰাজ্যিক সচিবক পৰামৰ্শ মানা নামানাটো ভাৰতীয় ৰাজ্য সচিবৰ ওপৰত নিৰ্ভৰ কৰিব এনেকুৱা নহয় যে এওঁলোকে কিবা পৰামৰ্শ দিলে ৰাজ্যিক সচিবে মানিবই লাগিব তেনেকুৱা নহয়